হেল্ল' গাইজ, মই জিজাছ। আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল খাৰেম ফাই। আজি ৰাতিত বহুত বৰষুণ পৰিছে, যিটো মানে আমি গাহৰি দানা বা কিবা কিবি ৰাখিবৰ কাৰণে মানে আমি ঘৰ বনাইছিলোঁ, সেই ঘৰটো একবাৰে টিন চিন মানে উৰি লৈ গ'ল। আৰু গাহৰিৰ নাম কি ৰাখিছোঁ তো আজি আপোনালোকক জনাই আছোঁ অলপ পিছত। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ৰ'ব ভিডিঅ' আৰম্ভ কৰাৰ আগতে যিসকলে মোৰ চেনেল নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰা নাই তো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকন টিং মাৰ দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাইটি আৰু মই আমি দুজনে মানে ৰাস্তাত মানে ঘূৰিব আহিছিলোঁ আৰু ভাইটিয়ে মানে ছেকেণ্ড ডিভিজন পাছ কৰিছে। এইবাৰ কি ক্লাছত হ'ব? 6ত। ৰেজাল্টটো মানে ভাল শুনিছোঁ, মানে ছেকেণ্ড ডিভিজন পাইছা? হা, কি আচৰিত বে। ফাৰ্ষ্ট ডিভিজন পাব লাগিছিল না? ফাৰ্ষ্ট ডিভিজন পালে গাহৰি মাংস খাব পাৰিলোহেঁতেন। ছেকেণ্ড ডিভিজনহে মাৰিছে তই। এতিয়া মেট্ৰিক ফাইনেল দিব, তেতিয়া ফাৰ্ষ্ট ডিভিজন কৰিব চেষ্টা কৰিবি না? য়েছ। আৰু আমাৰ ভাইটিয়ে কি চাকৰি ল'ব বুলি কৈছিলোঁ মোক? ফাদাৰ। আমাৰ ভাইটিয়ে ফাদাৰ হ'ব বুলি কৈ আছে। কি হবি? ফাদাৰ। এইটো কেথলিক চাৰ্চৰ যিটো আমাৰ ধৰ্মৰ যিটো গুৰু আছে যে, সেই গুৰুৰ ফাদাৰ হ'ব বুলি কৈ আছে। ল'বি নে নাই পিছত পা? কোনে দাস পায় পিছত আৰু গাৰ্লফ্ৰেণ্ড লৈ কিনি আৰু পলাই যাব নেকি? এই নহয়, যদি গাৰ্লফ্ৰেণ্ড যদি লয় তেনেহ'লে দিন ঠিকছে কাণ মচৰয়া, এনেকৈ কাণ মচৰয়া দিন ঠিকছে পুৰা। যোৱাকালি মানে বহুত বৰষুণ পৰিছে, তো বহুত বৰষুণ পৰি কিনি খৰ চৰ একবাৰে অৱস্থা বেয়া হৈ গৈছে। আৰু লগতে ৰাস্তাৰ যিটো বেৰাটো আছে যে, সেই চক বেৰাটো মানে লৈ গৈছে মানে বৰষুণে। আৰু এইবাৰ চক টিন চিন চেচ অৱস্থা চেচ হৈ গ'ল। চক টিন চিন অৱস্থা চেচ হৈ গ'ল। আৰু মই ঘৰৰ ফালে যাইখিনি দেখুৱাই আছোঁ আপোনালোকৰ ঘৰৰ ভিতৰত গৈখিনি অৱস্থা ধ্বংস কৰি দিলে। এই যে চক একবাৰে ধ্বংস কৰি দিলে পুৰা। এতিয়া মানে সেই হা লাংটাং ফুংটাং দেখা যায় এতিয়া মানে পুৰা চেচ। ইয়াত আমি ধান ৰাখিছিলোঁ আৰু তাৰপিছত ইফালে মুৰ্গীৰ দানা, আৰু ইয়াত মানে গাহৰিৰ কাৰণে ভাত বনাইছিলোঁ। ইখন ঘৰতে গাহৰিৰ কাৰণে ভাত বনাইছিলোঁ, গাহৰিৰ দানা ৰাখিছিলোঁ, মুৰ্গীৰ কাৰণে দানা ৰাখিছিলোঁ। আৰু ৰাতি বৰষুণ আহি কিনে বহুত ধুবান আহিছে, সেই ধুবান আহি কিনে অৱস্থা বেয়া কৰি দিল। এই টিনবিলাক চাওক অৱস্থা বেয়া কৰি দিলে। ভাত বনোৱা ঘৰটো মানে CC কেমেৰা হৈ গ'ল, হয় না? CC কেমেৰা না, হয় না? মানে CC কেমেৰা হৈ গ'ল। উপায় নাই, যিহেতু আমি গৰীব মানুহ, ইমান টকা পইচা নাই যে পাকা ঘৰ বনাম বুলি। অলপ চলপ যিখিনি পইচা আছে যোগাৰ কৰি কিনি বনাইছিলোঁ, টিন চিন আনি কিনি। তো তথাপিও মানে তুফানে মানে আমাৰ লগত জানি দুশ্মন কৰি কিনি লৈ গ'ল, CC কেমেৰা কৰি থৈ গ'ল। কি কৰি উপায় নাই। আৰু অলপ পিছত জনাই আছোঁ আপোনালোকক লোকেল মুৰ্গী 6টা বিক্ৰী কৰি কিমান পালোঁ অলপ পিছত জনাই আছোঁ। আৰু লগতে আজিৰ যিটো মেইন কণ্টেণ্টটো গাহৰি নামৰ কাৰণে হৈছে, তো গাহৰি নাম কি ৰাখিছোঁ অলপ পিছত আপোনালোকে গম পাব। খাতৰা নাম ৰাখিছোঁ গাহৰিৰ নামটো। আৰু এতিয়া মুৰ্গীৰ কাৰণে দানা ল'ব লাগিব, মুৰ্গীৰ কাৰণে দানা দিব লাগিব। মুৰ্গীবিলাকে মানে বহুত চিপকে কান্দি আছে, ফটাফট মানে দানাটো লৈ লওঁ। আৰু এইফালে দানা লৈ আছোঁ মুৰ্গীৰ কাৰণে, দানা ফটাফট লৈ কিনি দিব লাগিব। ফাইনেলি দানা লৈ লৈছোঁ ইফালে মুৰ্গীৰ কাৰণে, আৰু এতিয়া যাই আছোঁ দানা দিবৰ কাৰণে। বাপৰে বাপ, মই অহাৰ লগে লগে চাওক কি অৱস্থা হৈ আছে সিহঁতে। আচৰিত বে, খাতৰা ৰে। ৰ মই অহাৰ লগে লগে মানে পুৰা কুলিং খেলাং খুলুং মানে উৰি থাকে। তো পুৰা মানে উৰি থাকে মানে পুৰা। আৰু ইফালে এটা বাহিৰত ওলাই গ'ল। এই ক'ত ওলাই আছে? হা এইটো ল, চেচ মৰিবই আৰু চেচ। কাক গলা দিয়ে কাক কলা নিদিয়ে, এই চালা এনেকা নহয়। আৰু ইফালে চাওক পুৰা খাতৰা খাই আছে দানাবিলাক, চাওক পুৰা একদম মানে দানা দিয়াৰ লগে লগে পুৰা একবাৰে 1 ছেকেণ্ডৰ মানে ৰেষ্ট নাই, খাই থাকিব, পুৰা খাই থাকে দানা দিয়াৰ লগে লগে। চাওক না পুৰা খাই আছে, চাওক কি আচৰিত বে। আপোনালোকে যদি কণী বিক্ৰী কৰিব বিচাৰে তেনেহ'লে আৰিয়া লেয়াৰ মুৰ্গী পুহিব। আৰিয়া লেয়াৰ মুৰ্গী 12 মাহ কণী দি থাকে। আৰিয়া লেয়াৰ মুৰ্গীৰ কণীটো আপোনালোকে বিক্ৰী কৰি কিনে আৰামছে আপোনালোকে মাহত 20-25 হাজাৰকৈ আপোনালোকে আৰামছে ইনকাম কৰিব পাৰিব। আৰু এইফালে চাওক কেনেকৈ খাই আছে, তেৰিকা। আৰু 3 মাহমান যদি ৰাখি দিলে কণী দিব আৰম্ভ কৰি দিব। চাওক ডাঙৰেই হৈছে এইবিলাক, চাওক। তো দেখিব পাৰিছে আপোনালোকে আৰিয়া লেয়াৰ মুৰ্গী আৰু টাৰ্কি মুৰ্গী। তো মোৰ তাতে টাৰ্কি মুৰ্গী ইমান নাই, টাৰ্কি মুৰ্গী মোৰ তাতে আছে 5টা, ঘৰৰ কাৰণে ৰাখি দিছোঁ। তো মুৰ্গীৰ কাৰণেতো পানী চানী দানা চানা দিয়া হৈ গ'ল। আৰু এতিয়া যাই আছোঁ গাহৰিক চাবৰ কাৰণে। আৰু আপোনালোকক কৈছিলোঁ গাহৰিৰ নামটো কি ৰাখিছে বুলি, তো আজি আপোনালোকক জনাই আছোঁ গাহৰিৰ নামটো কি ৰাখিছোঁ অলপ পিছত গম পাব। আগত গাহৰিবিলাকক মাতি লৈ ল'ম, তাৰপিছত আৰু জনাই আছোঁ আপোনালোকক গাহৰিৰ নামটো।
আৰু এতিয়া আপোনালোকক জনাই আছোঁ 6টা মুৰ্গী বিক্ৰী কৰি মই কিমান পালোঁ। লোকেল মুৰ্গী পোৱালি মই যোৱাকালি বিক্ৰী কৰি দিছিলোঁ, ৰাতি হৈছে, তো তাৰ কাৰণে মই ভিডিঅ' ক্লিপটো লোৱা নাই। তো আজি মই আপোনালোকক জনাই আছোঁ 6টা লোকেল মুৰ্গী বিক্ৰী কৰি কিমান পালোঁ। আৰু মই মুৰ্গীৰ কাৰণেহে দিছিলোঁ চাউল খাবৰ কাৰণে, আৰু ইফালদি আহি কিনে পূৰা আক্ৰমণ মাৰি দিলে। চাওক, 1 2 3 4 5টা পূৰা আক্ৰমণ কৰি দিলে। লোকেল মুৰ্গীবিলাকক বাহিৰত এৰি দিয়ে, বাহিৰত এৰি দিয়াৰ কাৰণে মই বাহিৰতে মই চাউল খাবা দিওঁ লোকেল মুৰ্গীৰ কাৰণে, আৰু সিহঁতে আহি কিনে পূৰা আক্ৰমণ কৰি দিয়ে। কি আচৰিত বে, এনেকৈ কিয় আক্ৰমণ কৰিবে। চাওক, এইটোৱে মানে চবচে দেখি ৰাজা ডাঙৰ, এইটোৱে মানে ডাঙৰ চবচে দেখি, তো তাৰ কাৰণে মানে সি পূৰা মাতাৰ লগে লগে আহি যাব একদম। চাওক, 5টা আছে আৰু এটাতো বান্ধি ৰাখি দিছে, আৰু যিটো বান্ধি ৰাখি দিছোঁ সেই বান্ধি ৰাখি দিয়াৰ নামটো মই আপোনালোকক অলপ পিছত জনাই আছোঁ। আৰু আমি কিমানত মুৰ্গীটো বিক্ৰী কৰি দিলোঁ সেইটো হিচাপটো লৈ ল'ম, আৰু মুৰ্গীৰ কাৰণে আগত চাউল দি ল'ম, তাৰপিছত আৰু জনাই আছোঁ অলপ পিছত। তো ফাইনেলি লোকেল মুৰ্গীৰ কাৰণে চাউল দিয়া হৈ গ'ল। আৰু এতিয়া আপোনালোকক জনাই আছোঁ 6টা লোকেল মুৰ্গী বিক্ৰী কৰি মই কিমান পালোঁ। 6টা লোকেল মুৰ্গী মই বিক্ৰী কৰি দিছোঁ। আমাৰ গাঁৱৰ ওচৰে পাঁজৰে মানুহকেইটা মানে লবাইছে যোৱাকালি, তো 6টা লোকেল মুৰ্গী বিক্ৰী কৰি মই পাইছোঁ 900 টকা। পাৰ পিছ মই বিক্ৰী কৰি দিলোঁ 150 টকাকৈ, 150 টকাকৈ মই বিক্ৰী কৰি দিলোঁ পাৰ পিছ, আৰু মই টোটেল পইচা পাইছোঁ 900 টকা। মানে সৰু পোৱালি মানে বিক্ৰী কৰি দিলোঁ, ডাঙৰ নহয়, মানে মোটামুটি ধৰক 25 দিনমান হৈছে, তো 25 দিনৰ পোৱালি মই বিক্ৰী কৰি দিলোঁ। তো আপোনালোকক জনাই দিলোঁ মই লোকেল মুৰ্গী কিমানত বিক্ৰী কৰি দিলোঁ আৰু কিমানটা বিক্ৰী কৰি দিলোঁ মই আপোনালোকক জনাই দিলোঁ। আৰু এতিয়া আপোনালোকক দেখিছোঁ গাহৰিটো, আৰু সেই গাহৰিটো কি নাম ৰাখিলোঁ তো জনাই আছোঁ অলপ পিছত। আপোনালোকে আগত গাহৰিটো চাই লওক। ইখন গাহৰি বান্ধি ৰাখি দিছোঁ, যোৱাকালিহে খাচী কৰিছে। ইখন গাহৰি আটাই মানে আৰ্নাৰ লগত বদলাই আনিছে বুলি আপোনালোকক কৈছিলোঁ, আৰু ইখন গাহৰিৰ নাম ৰাখি দিছোঁ গুচ্চাৰ সিং। তাৰ মুখটো মানে লম্বা, তো তাৰ কাৰণে মই নামটো ৰাখি দিছোঁ গুচ্চাৰ সিং। মানে গুচ্চাৰ সিং নাম ৰখাৰ উদ্দেশ্যটো হৈছে মানে যিটো মানে মুখটো লম্বা আৰু আৰ্নাৰ লগত চেঞ্জ কৰি আনিছে, তাৰ কাৰণে মই ৰাখি দিছোঁ নামটো গুচ্চাৰ সিং। আটাই মানে আৰ্না বনাই থাকে, তো এজন মানুহ গাঁৱৰ ওচৰৰে মানুহ, সি মানে আহি কিনে আৰ্নাটো লৈ গৈছে, পইচাটো দিব পৰা নাই, মানে সেই পইচা দিব পৰা নাই, তো তাৰ কাৰণে আটাৰ কাৰণে মানে গাহৰি দি দিছে। তাৰ কাৰণে আটাই মানে আনি কিনি আমাৰ ঘৰত থৈ গৈছে, আদি দি গৈছে আটাই মানে। তো এতিয়া মানে ডাঙৰ হ'লে এইটো বিক্ৰী কৰি কিনি ভাগ কৰিব লাগিব আটাৰ লগত। গাহৰি গুচ্চাৰ সিং নাম ৰাখি দিছোঁ, তো আপোনালোকে কমেণ্ট কৰি জনাব। মই আপোনালোকক জনাই দিলোঁ লোকেল মুৰ্গী 6টাত মই কিমানত বিক্ৰী কৰি দিলোঁ, গাহৰিৰ নামটো মই জনাই দিলোঁ গুচ্চাৰ সিং ৰাখিছোঁ বুলি। তো আজিৰ ভিডিঅ' বেছি দীঘলীয়া নকৰোঁ, ভিডিঅ' চাই কেনেকুৱা লাগে, যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব, আৰু বেল আইকনটো টিং টাং মাৰি দিব। তো লগ পাই আছোঁ নেক্সট ভিডিঅ'ত, আজিৰ কাৰণে বাই বাই।